গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত দেখিবলৈ পাইছে ইয়াত বিহু নাচ কৰ্মশালা অনুষ্ঠিত হৈ আছে আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো বিহু নাচৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে। মই কিছু দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰেমলী গগৈ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক। খুব উৎসাহেৰে আমি বিহু উদযাপন কৰিছোঁ। 12 দিনীয়া কৰ্মশালা আজি অন্তিম দিনৰ কাৰ্যসূচী। বিশেষ নিমন্ত্ৰিত অতিথি অসম গৌৰৱ ৰঞ্জিত গগৈ ডাঙৰীয়া আহিছে। আমাৰ অকণমানিসকলে নাচিছে, গাইছে, একেলগে বিহু পৰিৱেশন কৰিছে। আমি সঁচাই আপ্লুত আজিৰ দিনটো এনেধৰণে পূব গুৱাহাটী বিহু সন্মিলনে আমাক এই মঞ্চ প্ৰদান কৰাৰ বাবে। বিগত বছৰে যেনেকৈ আমাৰ তাত অংশগ্ৰহণ কৰে, এইবাৰো আমাৰ 500ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰতিকূল বতৰকো নেওচি ইয়াতে অংশগ্ৰহণ কৰিছে। খুব ভাল লাগিছে যে আমি যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেওঁলোক সুন্দৰভাৱে প্ৰশিক্ষণ শিকাব পাৰিছোঁ, দিব পাৰিছোঁ। এইবাৰ কিমান শিক্ষাৰ্থী আছে? এইবাৰ ইয়াৰ 500ৰো অধিক প্ৰশিক্ষাৰ্থী ইয়াতে প্ৰশিক্ষণ হৈ আছে। ৱৰ্কশ্বপ বহুত বেছি দৰকাৰ, যিহেতু বিহু এতিয়াকৈ পাঠ্যপুথি মজিয়ালৈ গ'ল। ইয়াতে তেওঁলোকে এই শৈলীখিনি শিকিব লাগিব আৰু আজি দেখিছোঁ খুব বৰ্ণাঢ্য অনুষ্ঠান হৈছে আৰু প্ৰশিক্ষকসকলে খুব ধুনীয়াকৈ পৰম্পৰাগত শৈলী যেনেকুৱা আছে তেনেকুৱাই শিকোৱাইছে। আছিল আমাৰ সৈতে ৰঞ্জিত গগৈ ইতিমধ্যে দেখিবলৈ পাইছে। এইসকল শিক্ষাৰ্থী ইতিমধ্যে তেওঁলোকে অংশগ্ৰহণ কৰিলে। কেনেকুৱা লাগিছে ইয়াত পাৰ্টিচিপেট কৰি? খুবেই ভাল লাগিছে, যিহেতু মোৰ এবাৰ ফাৰ্ষ্ট টাইম। বহুত বেছিয়ে ভাল লাগিছে, সকলোৰে লগত নাচিব পাইছোঁ। এনেধৰণে আচলতে পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে বিহু নাচ কৰ্মশালা আৰু বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া, DD নিউজ আছাম।